মোক এটি সুন্দৰ প্ৰশ্ন আৰু মোৰ ফালৰ পৰা এটা সুন্দৰ উত্তৰ লৈ আহি গলো আপোনালোকৰ মাজলৈ ৰাতিপুৱাই অন্য এটা ভিডিঅ' লৈ। সুপ্ৰভাত সকলোকে নমস্কাৰ জনাইছো আৰু আৰম্ভ কৰিছো আন এটি নতুন ভিডিঅ'। আৰু আপোনালোকক সদায় মই যি ভিডিঅ' দিওঁ সেইবিলাক ভিডিঅ' মই 3টামান বজাত বনাওঁ আবেলি বেলা, আৰু আজি কিন্তু মই পুৱাই বনাইছো কাৰণ হ'ল এটা মই এফালে আহি আছো অন্য নহয়, ডক্টৰৰ তাত আহি আছো। গাটো অলপ বেয়া আৰু মই কওঁ শুনক, হাঁহৰ মাংস খাইছিলো আৰু সেই হাঁহৰ মাংস খোৱাৰ কাৰণে মোৰ কিবা পিছ চাইডৰ মানে ৰদডাল কিবা টানি থকা নিচিনা হৈছে। কোনোবাৰে হোৱা নাই, এইবাৰে প্ৰথম হৈছে। গতিকে আহি আছো ডক্টৰৰ তালে, আৰু ঘৰত কোনো নাই যিহেতু সেইকাৰণে এইখিনি খোজকাঢ়ি আহিছো। আৰু প্ৰথম কথাটো হ'ল, এগৰাকী বাইদেৱে মোক সুধিছে, বাইদেৱে হয় নামটো কিন্তু মাইকী মানুহ, আৰু নাজানো আজিকালি আকৌ নামবিলাক মতা মাইকী মানে হেৰি হয় ন, একেই থাকে প্ৰায়। গতিকে তেওঁ কৈছে যে বাইদেউ, উজনি অসমত বাৰু ইমান হাই হুলস্থুল কিয় লাগি থাকে, আৰু অকল যে তাতেহে মানে গণ্ডগোলখন লাগে যে মাৰপিট হৈ থাকে, বনিয়া গোষ্ঠীয়ে বোলে আমাৰ অসমীয়াসকলক মাৰে, কিয় বাৰু? সুন্দৰ প্ৰশ্ন। আৰু মই সেই বাইদেউগৰাকীক কৈছো, শুনক, য'ত নেকি ধান্দাবাজ থাকে তাতেই নেকি গণ্ডগোলটো থাকে, আৰু তাত কিয় এইবিলাক হৈ থাকে জানে? আৰু এইবিলাক আচলতে কিছুমানে লগাই দিয়ে। ধৰক এতিয়া মই কথা এটা কৈছো, এক্সাম্পল এটা দিছো, এখন শ্বপিং মলত, মাৰোৱাৰী শ্বপিং মল, তাত ধৰক আমাৰ অসমীয়া যুৱক এজন বা যুৱতী এগৰাকীয়ে কাম কৰি আছে, আৰু এনেকুৱা কিছুমান তেওঁলোকেও মানে মতালি কৰাৰ ফলত কি হয়, মালিক পক্ষইও তাত মাতিবলৈ বাধ্য হয়, আৰু তাৰ সুযোগ গ্ৰহণ কৰে কিছুমানে। কি মানে, এইবিলাক দল সংগঠনৰ ওচৰত যায়, আৰু যোৱাৰ লগে লগে 2 নম্বৰীটো আৰম্ভ হৈ গ'ল। ছোৱালীজনীয়ে বা যুৱকজনে ন্যায় পাওক নাপাওক সেইটো প্ৰশ্ন নুঠে, তেওঁলোকে মুঠতে সেই মাৰোৱাৰীৰ লগতেই হওক বা এইবিলাক আৰু মানে ব্যৱসায়ীবিলাকৰ লগত হাত মিলাই তলে তলে, আৰু ছোৱালীয়ে ন্যায় পাওক কিবা পাওক, মানে মানুহৰ আগত কিন্তু সেইটো একদম দাবী ধমকি দি দেখায় দেই। সেইখন নাটক চলি থকাৰ কাৰণে উজনি অসমত সেইবিলাক চলি আছে। আৰু এটাই কৈছে যে উজনি অসমততো মুছলিম মানুহ নাই, তেন্তে হলে তাত কিয় ইমান গণ্ডগোলটো? সেইটো এটা কথা। উজনি অসমত মুছলিম মানুহ নাই, আৰু নামনি অসমত কিন্তু আমাৰ মুছলিম মানুহ বহুত আছে। নামনি অসমত মুছলিম মানুহ আছে বা মধ্য অসমতো মুছলিম মানুহ আছে, কিন্তু আজিলৈকে দেখিছেনে বোলে মুছলিমে অসমীয়াক মাৰিছে বা অসমীয়াই মুছলিমক মাৰিছে? তেনেকুৱা গণ্ডগোল ইমান হৈছে মিডিয়াৰ আগত অহা দেখিছেনে? নিশ্চয় নাই দেখা। কিয় নাই দেখা? তাত দালালগিৰি আমাৰ এইফালে নাই, আৰু য'ত দালালগিৰি আছে তাতেই গণ্ডগোলটো লাগে। আপোনালোকে ইয়াৰ আগতেও দেখিছিলে উজনি অসমত এগৰাকী পাঞ্জা খেলুৱৈক গাড়ীৰ ভিতৰৰ পৰা মাতি আনি পেলাই কেনেকৈ মাৰিছিলে, কোনো কথা নাই বতৰা নাই, মাৰিছে। আৰু টিউচন ফিজ দিবলৈ থকা তেনেকুৱাবিলাককো মাৰপিট কৰিছে। কিন্তু কি হ'ল জানে, সেইবিলাক আকৌ মঞ্চ পাতি পিছত মঞ্চতহে আকৌ তামোল পাণ লৈ পেলাই মাফ খোজাখুজি হ'ল। তাৰ আৰু ৰহস্য কি আপোনালোকে নিশ্চয় কিছুমানে বুজি পাব লাগে, কিন্তু কিয় বুজি নাপায়, কি কথা সেইটো নাজানো। আৰু এটা কথা এইখিনিতে কওঁ, এতিয়া তেওঁলোকে একদম বিজেপি বিৰোধী পুলিচ প্ৰশাসন এইবিলাকক লৈ একদম পুৰা হৈচৈ কৰি আছে যে আমাক মানে শংকৰজ্যোতি বৰুৱাক এনেকৈ আমুক কৰিছে তামুক কৰিছে, আমাৰ অসমীয়া মানুহৰ ওপৰত এইখন চৰকাৰে এনেকুৱা কৰিছে। মই এতিয়া সেইখিনি মানুহক প্ৰশ্ন কৰিবলৈ বিচাৰো, সেই মানুহখিনিয়ে বাৰু অহা 26ত বিজেপিক ভোট দিব নে নিজৰ জাতীয় সংগঠনৰ মানুহক ভোট দিব? ক'ব পাৰিবনে? নিশ্চয় নোৱাৰে। সেইকাৰণে কওঁ, এইবিলাক হ'ল নাটক। যদি তোমালোকে মানে বিজেপি বিৰোধীয়ে, এইখন চৰকাৰে ইমান তোমালোকক দুৰ্নীতি কৰিছে বা 2 নম্বৰী কৰিছে, কৰি পেলাই তোমালোকক জেলৰ ভাত খুৱাইছে, কিন্তু তোমালোক কিয় একত্ৰ হ'ব নোৱাৰা? বিজেপি চৰকাৰে তোমালোকক টকা পইচা দিবৰ কাৰণে এতিয়া গালি গালাজ কৰি পেলাই এনেই এখন নাটক চমক সৃষ্টি কৰি আছে। আৰু আমাৰ কিছুমান অসমীয়া মানে আচল অসমীয়া, যাৰ গাত নেকি জাতীয়তাবাদৰ তেজ আছে, তেওঁলোকে তাত এনেই উবুৰি খাই মৰি আছে। এইখিনি আছিলে কথাটো। আৰু এইবিলাক কথা কোৱাৰ কাৰণে আপোনালোকে নিজে চালি জাৰি চাবচোন, হয় নে নহয় কথাটো। আৰু কিমান কি ক'ব, মানে উপায় নাইকিয়া হৈছে, আৰু নকলেওহে নোৱাৰো, ক'লেওহে লাগে জগৰ। কিন্তু জগৰটো লাগিবই, সঁচা কথা মানে ধৰফৰণি উঠিবই, নহয় জানো? গতিকে সেইবিলাকলৈ আকৌ মই ভয় নকৰোঁ। কোনোবাই ধৰফৰণি উঠে, কিবা এটা বেয়া কথা কয়, বেয়া কথা ক'লে বেয়া উত্তৰ দিব পৰা মোৰো মুখখন আছে নহয়। বৰ্তমানতো মোৰ মুখখন বুবা নহয় জানো? গতিকে এইখিনি আছিল। আৰু এতিয়া আহি পাই গ'লোহি এইকণ জেগা, আৰু কি ক'ব, কি সুন্দৰ পৰিৱেশ আমাৰ এইখিনিত। অকণমান খোজকাঢ়িব লাগে, কিন্তু হ'লেও মানে এতিয়া ল'ৰাটো নাই কাৰণে মানে মই হেৰি কৰিছোঁ, খোজকাঢ়ি আহিছোঁ। তো সি থাকিলে বাৰু গাড়ীতেই যাওঁ। গতিকে এতিয়া মই গৈ থাকোঁ, আৰু ইয়াৰ ওপৰত আৰু মানে কথা কৈ থাকিবলৈ ইচ্ছাও নাই। কিন্তু যেতিয়ালৈকে তেওঁলোকে 2 নম্বৰী কাম কৰি থাকিব, যেতিয়ালৈকে চকুত পৰি থাকিব, তেতিয়ালৈকে ময়ো আকৌ এইবিলাক কথা কৈয়ে থাকিম।
আৰু যি কি নহওক এতিয়া মানে মোৰ নিজৰে স্বাস্থ্যৰ হেৰি কৰিবলৈ ডক্টৰৰ তাত আহি আছোঁ জানানে। আৰু মই প্ৰতীক্ষাতে দেখাব পাৰোঁ, কিন্তু প্ৰতীক্ষাত নেদেখাওঁ। মই আগৰ পৰা য'ত হেৰি কৰোঁ টেষ্ট কৰি থাকোঁ তাতে মই দেখাম। ব্ৰহ্মণ ডায়েবেটিছ ৰুক্মিণী নগৰত আছে, বহুত ভাল হেৰি হয়, কিন্তু মই তাত টেষ্টহে কৰোঁ দেই। সেইটো এটা কথা আকৌ মই একতে কৈ দিছোঁ, মই বেলেগ এজন ডক্টৰৰ তাত দেখাওঁ। ছাৰৰ নিজৰ চেম্বাৰ আছে। আৰু এতিয়া আহি পাই গ'লোহি আমি এইখিনি। যিহেতু এইকেইদিন গুৱাহাটীত বহুত মানে হেৰি বৰষুণ, আপোনালোকে সকলোৱে গম পায়। আৰু বৰষুণৰ ফলত মানে ৰাস্তা ঘাটো আমাৰ একদম বোকাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু তাৰ মাজে মাজে এইবিলাক গাঁত খান্দি থৈছে চাওকচোন, পানীৰ কাৰণে জাৰিকা বোলে এয়া। আৰু এইবিলাকৰ কাৰণে মানে হেৰিটো ৰাস্তাটো বেয়া হৈ গৈছে, কিন্তু কি কৰিব, উপায় নাই। আগতে হাঁহৰ মাংস ইমান খালোঁ, গাঁৱতেই হওক বা ইয়াতেই হওক, তেতিয়া কিন্তু একো বেমাৰ আজাৰ নাই জানেনে। আৰু এইবাৰ মানে মোৰ কি হৈ গ'ল নাজানো, হাঁহৰ মাংস খাই দিয়াৰ লগে লগে আজি 2 দিন ধৰি পেলাই মানে মোৰ ডিঙিটো বিষ। আৰু সেইকাৰণে উপায় নাপায় মানে এতিয়া মই ডক্টৰৰ তালৈ আহি আছোঁ জানে। সঁচাকৈ কিন্তু দেই, এটা কথা মই কওঁ, এইখিনিতে অনুৰোধ কৰোঁ, চুগাৰ থাকিলে কেতিয়াও খাব নালাগে হাঁহৰ মাংস, আৰু নাখাব। মোৰ কিন্তু প্ৰেছাৰো নাই, অকল চুগাৰটো, তাৰ বাদে মোৰ অন্য বেমাৰ একো নাইকিয়া, গম পাইছেনে। আজিলৈকে মোৰ জ্বৰ এটাও হৈ পোৱা নাই। মানে কি কাৰণেনো এতিয়া মোৰ ডিঙিটো বিষাই আছে, মই ভাবিছোঁ খোৱাৰ গণ্ডগোল নেকি, নাজানো আৰু। কিন্তু মই ৰাতি হ'লে মানে হাঁহৰ মাংস খাইছিলোঁ, আৰু উপায় নাই। এতিয়া আহি পাই গ'লোহি আমি প্ৰতীক্ষা ওচৰ। আচলতে পৰিশ্ৰম নোহোৱাৰ কাৰণে এইবিলাক হৈছে। পৰিশ্ৰম কৰোঁ, নকৰা নহয়, ঘৰৰ ভিতৰতে যিখিনি আৰু সেইখিনিহে নহয়নে। আৰু তাৰ বাদেতো আৰু বোলে পথাৰলৈ যোৱা কিবা যোৱা এইবিলাক নাই যে, সেইটো কাৰণে আচলতে মানে বেমাৰে আগুৰি ধৰিছে। আৰু আগত ইমানেই কাম কৰিছিলোঁ, তেতিয়া কিন্তু বেমাৰ আজাৰো নাছিলে। আৰু যেতিয়াৰ পৰা মানে আৰাম কৰিবলৈ ল'লোঁ, চব মেচিনেৰী বস্তু হ'ল, তেতিয়াৰ পৰা লাগি গ'ল দেহাত বেমাৰ, চুগাৰ। আৰু মই কি কওঁ জানে, মানুহে যে মোক কিছুমানে কয় এই চুগাৰ আছে, আমুক বেমাৰী চেমাৰী। চুগাৰটো কি জানে নাই, মানুহৰ ষ্টেণ্ডাৰ্ড বেমাৰ হয় না নহয় কওকচোন বাৰু। এইটো ষ্টেণ্ডাৰ্ড বেমাৰ। গতিকে মই সেই বুলিয়ে আৰু সান্তনা লভি থওঁ, খোৱাই কৰি থাকিব নহয় জানো, যাৰ যেতিয়া মৰণ নাই আৰু। পৰিশ্ৰমটো পৰিশ্ৰমৰ লগে লগে আহি গ'ল আমাৰ খাদ্য কেনেকুৱা ভেজাল। আৰু সেইবিলাকৰ ওপৰত চৰকাৰে মানে কেতিয়াও চকু নিদিয়ে জানে। এনেই 2 দিনমান চমক দেখায়, এইটো কৰে সেইটো কৰে। আজিকালি ফল মূলৰ পৰা শাক পাচলি সকলোখিনি মুঠতে খাদ্য সম্ভাৰ যিবিলাক আছে, সকলোবিলাকতে হ'ল ভেজাল আৰু মেডিচিন দিয়া, ভেজালে আৰু মেডিচিন দিয়া, সেইটোৱেই। আৰু এতিয়া মই পাই গ'লোহি এতিয়া প্ৰতীক্ষা ওচৰ দেই। আৰু এইবিলাকৰ কাৰণে আচলতে মানে মানুহক বেমাৰে লগ নেৰা হৈছে। আৰু কি কৰিব, লগে লগে আহি গ'ল আকৌ মেডিচিন। বেমাৰ হোৱাৰ লগে লগে মেডিচিন লাগিব। আৰু মেডিচিনৰ এনেকুৱাই মানে দাম বঢ়াইছে, আপোনালোকেতো ইয়াৰ ওপৰত প্ৰতিবাদ কৰি পাইছেনে বাৰু? নাই পোৱা নহয়নে। কিয় কৰিব, দৰকাৰ কি, হয়নে নহয়। আমাৰ য'ত লাভ হয় ত'তহে আমি প্ৰতিবাদ কৰিম। জাতীয় সংগঠন আমাৰ তাতহে লাগে, য'ত নেকি আমাৰ পকেট গৰম হয় তাত আমাৰ জাতীয় সংগঠন। সেইখিনিয়ে। আৰু এতিয়া মই পাই গ'লোহি গাড়ীৰ ওচৰ, চাই লওঁ। প্ৰতীক্ষা পাই গ'লোঁ চাওক, আহিয়ে পাই গ'লোঁ এখন অটো। আৰু অটোখনতে উঠি ল'লোঁ, আৰু কোনো মানুহ নাই জানে। 6 মাইল যাম বুলি কৈছে, ঠিক আছে লওক। আৰু আমাৰ এতিয়া এইখন দেখিছেনে, এই বৰবাৰীখন অকল ছেকেণ্ড হেণ্ড গাড়ীৰে মানে বজাৰ হৈছে। আৰু বজাৰ বুলিয়ে ক'ব লাগিব, মানে ইটো হেৰি গেটৰ পৰা সিটো গেট অকল মানে ছেকেণ্ড হেণ্ড গাড়ী। আৰু লগতে এইটো RFS অফিচটো। ৰাতিপুৱা সময় যিহেতু, আৰু এতিয়া হ'ল স্কুল টাইম, একদম সেইকাৰণে পূৰা ভিৰ। আৰু ৰাতিপুৱাতে মানে আচলতে অকল স্কুল টাইম বুলি ক'লেও ভুল হ'ব, মানে অফিচ টাইম নহয় জানো। আৰু এইখিনি জেগা এনেকুৱা লেতেৰা, ধূলি, চশমাটো লগাই ল'ব লাগিব, ইমানেই ধূলি। আৰু মই যে কওঁ আপোনালোকক যে গুৱাহাটীৰ বানপানী ছুপাৰ চাকাৰ, এই চাওক ইমান ছুপাৰ চাকাৰ দেখিছেনে, ইয়াতে ৰাখি থৈ দিয়ে, কিন্তু তথাপিও বানপানী মুক্ত নহয়। এয়া চাওক ইমান ছুপাৰ চাকাৰ, ইমান কোটি টকা মাৰিলে এই ছুপাৰ চাকাৰৰ নামত অশোক সিংঘালে। দেখিছে অশোক সিংঘালে যে ইমান কোটি টকা মাৰিলে ছুপাৰ চাকাৰৰ নামত, সেইবিলাকৰ ওপৰত কিন্তু কাৰো এটাও মাত নাই। অকল কিন্তু অখিল গগৈয়ে যি নহওক, অখিল গগৈয়েহে ইয়াৰ ওপৰত মাত মাতি আছে, মানে কৃষক মুক্তি হওক বা ৰাইজৰ দলৰ মানুহে হওক। তাৰ বাদে কিন্তু কোনেও অশোক সিংঘাললৈ আঙুলি তোৱাই আজিলৈকে কথা কোৱা দেখা নাই। আপোনালোকে নিজেই ক'ব, মই কোৱা কথাখিনি বাৰু কিবা ভুল কৈছোঁ নেকি? যদি ভুল কৈছোঁ আপোনালোকে কমেণ্ট কৰিব।
ভুলটোক ভুল বুলি ক'ব পৰাটো বহুত ভাল কথা আৰু যদি আপোনালোকে নকয় মইনো কেনেকৈ জানিম যে মোৰ এই ক্ষেত্ৰত ভুল হৈছে নহয় জানো। আৰু এতিয়া মই আহি পাই গ'লোহি 6 মাইল আৰু এইখিনি খোজকাঢ়ি যাব লাগিব, যিহেতু আকৌ অটো এখন ল'বলৈ হ'লে বহুত মানে পাক মাৰি যাব লাগে। আপোনালোকে সকলোৱে জানি গুৱাহাটী যান জঁটৰ কথা, সেইকাৰণে সেইখিনি জেগা মই খোজকাঢ়িয়ে যামগৈ। আৰু ব্ৰিজো বনাই আছে, কিমান কি হৈছেগৈ দেখা নাই বাৰু। সেইদিনাখন দেখিছিলোঁ গাড়ীত গৈ থাকোঁতে, আজি খোজকাঢ়ি গ'লেহে দেখিম আৰু। পাই গ'লোহি ব্ৰহ্মণ ডায়েবেটিছ চাওক। আৰু এইফালে এইখন নতুনকৈ ব্ৰিজ বনাই আছে দেই ৰুক্মিণী নগৰত, দেখিছে। আৰু এইখনৰ কাৰণে বহুত প্ৰব্লেম হৈ আছে এতিয়া, মানে পানী হয়। আগতে এইখিনি জেগাত পানী নহয় আৰু এতিয়া পানী হয়। প্ৰথমটো ব্লাড দি আহি গ'লোঁ আৰু তাৰপিছতে খাই ল'ব লাগে নহয়। আৰু এতিয়া যিখন হোটেলত আমি আগতে খাওঁ সেই হোটেলখন ইতিমধ্যে বন্ধ হৈ গৈছে, এতিয়া নাই। ফুটপাথত এখন আছে আৰু ইয়াত মানে দোকান চোকান চব ভাঙি দিছে। ব্ৰিজ বনাই আছে যে, সেই ফুটপাথৰ দোকানখনতে অৰ্ডাৰ দিছোঁ। আৰু বহিবলৈ কৰিবলৈ একো নাই। দাদাজনে টুল এখন দিছে, কৈছে আপুনি গছৰ তলতে বহক। আৰু ৰাতিপুৱা যেতিয়া মই আহিছিলোঁ তেতিয়া বতৰটো ভাল আছিলে, আৰু এতিয়া এনেকুৱাই ৰ'দ দিছে, ছাতিও নানিলোঁ, মানে অৱস্থা নাই, বহুত গৰম। এতিয়া সেইকাৰণে আৰু টুল এখন পাৰি লৈ পেলাই গছৰ তলতে বহিবলৈ লৈছোঁ। মই বহি থকা পিছ চাইডে ৰুমটো চাওকচোন, সেয়া পানী দেই। পানীৰ ভিতৰত কেনেকৈ বস্তুবিলাক উপঙি আছে চাবচোন। আৰু ইফালে মোৰ কাৰণে ৰুটি বনাই আছে, এজন মানুহ ৰ'দতে বহি আছে। খাই কৰি গপচৈ আহি গ'লোঁ। আৰু অহাৰ লগে লগে আজি মানে আমাৰ ইয়াত এনেকুৱাই ৰ'দ দিছে, যিহেতু 5-6 দিন বৰষুণ দি আছিলে নহয়নে। আৰু বৰষুণ দিয়াৰ পিছত ৰ'দ, আৰু ৰ'দৰ পিছত এনেকুৱা জাম হৈছে। এতিয়া চাওকচোন, মই ৰৈ আছোঁ আৰু তাকে চাই আছোঁ। গছৰ তলত ৰৈও মানে শান্তি পোৱা নাই। আৰু এই মানুহখিনি কেনেকৈ ৰৈ আছে চাওকচোন, দেখিছোঁ জাম, ইমান জাম। বাহিৰত ৰৈ নাথাকি ভিতৰতে সোমাই থকাই ভাল। আৰু যিহেতু 1.5 ঘণ্টা সময় লাগিব নহয় জানো, 1.5 ঘণ্টা পিছতহে মোৰ আকৌ ইটো দিব হ'ব, গতিকে ভিতৰতে থকাকেই ভাল হ'ব। আগতে আহিলে মই সোনকালে আহোঁ, কিন্তু এইবাৰ মোৰ ইমান দেৰি হৈ গ'ল। ৰাতিপুৱাই আহিছোঁ, কিন্তু হ'লেও নিজৰ ঘৰৰ কামখিনি কৰি মেলি আহোঁতে সময় লাগি যায় নহয়নে। আৰু সেইটো কাৰণে ইফালে মোৰ দেৰি হৈ গ'ল। আৰু এতিয়া মোৰ নেক্সটটো দিব লাগিব 12টা বজাত, গতিকে চাওকচোন ইমান দেৰি হৈ গ'ল। আৰু এইখিনিতে মই সামৰিব লাগিব ভিডিঅ'টো, কাৰণ মই আছোঁ মেডিকেলত। আৰু মই শুনিছে মাতটো সৰুকৈ দিছোঁ, নহ'লে মানুহখিনি আকৌ বেয়াও পাব পাৰে নহয় জানো। গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকেই কামনা কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।